নমস্কাৰ আপোনালোক সকলোকে লেটস লাৰ্ণ উইথ অঞ্জুমত আন্তৰিক অভিনন্দন জনাইছো ওয়েলকাম ইউ অল টু মাই চেনেল লেটস লাৰ্ণ উইথ অঞ্জুম আজি আমি নতুন বিষয় এটা আলোচনা কৰিম বিষয়টো হ'ল কনজাংশন আহকচোন তেতিয়া আমি কনজাংশনৰ বিষয়ে জানো কনজাংশনক আমি কি বুলি গম পাওঁ কনজাংশন মানে হ'ল জয়নিং ৱৰ্ড বা শব্দ সংযোগকাৰী শব্দ বা সংযোজক অব্যয় ঠিক আছে So, ইয়াতে কেইটামান উদাহৰণ দিছো Sima and Dipali are good friends. Sonu is a boy but Nila is a girl. Learn your lesson, leave the class or leave the class. People's ignorance and population explosion are two interrelated problems. She said that she would come. So, এইবিলাক কি হয় এই বাক্যবিলাকত আপোনালোকে দেখিছে যে ৰঙা আখৰে আমি যিবিলাক শব্দ লিখিছো এই ৰঙা আখৰে যিবিলাক শব্দ লিখিছো এইবিলাক কি হয় একোটা কনজাংশন হয় আৰু ইহঁতে কি কৰিছে ইহঁতে দুটা শব্দক জোড়া লগাইছে নাইবা সেন্টেন্সক জোড়া লগাইছে বা ফ্ৰেজক জোড়া লগাইছে নাইবা ক্লজক জোড়া লগাইছে তে আমি চাওঁছো না হক কেনে ধৰণেনো ইহঁতে কাম কৰিছে in the first sentence and joins two words Sima and Dipali এই প্ৰথম সেন্টেন্সটো তেতিয়াহলে কি হৈছে Sima আৰু Dipali কিহে জোড়া লগাইছে and শব্দটোৱে জোড়া লগাইছে in the second sentence Pat joins two sentences Sonu is a boy and Nila is a girl. ইয়াত কি কৰিছে Sonu is a boy আৰু Nila is a girl দুটা সেন্টেন্স আৰু এই দুটা সেন্টেন্সক কি জোড়া লগাইছে পাৰ শব্দটোৱে জোড়া লগাইছে in the third sentence or joins two sentences learn your lesson or leave the class আৰু তৃতীয় সেন্টেন্সটোত কি হৈছে তেতিয়ালে or শব্দটোৱে কাক জোড়া লগাইছে learn your lesson আৰু leave the class এই দুটা সেন্টেন্সক জোড়া লগাইছে আকৌ fourth সেন্টেন্সটোত কি হৈছে and শব্দটোৱে জোড়া লগাইছে কাক দুটা ফ্ৰেজক জোড়া লগাইছে ফ্ৰেজ কেটা কি people's ignorance আৰু population explosion এই দুটা শব্দ জোড়া লগাইছে ঠিক আছে দুটা ফ্ৰেজক জোড়া লগাইছে সো ফ্ৰেজ মানেনো কি ফ্ৰেজ মানে হ'ল যেতিয়া এটা বাক্যৰ অংশ হয় ফ্ৰেজটো আৰু বাক্যৰ অংশ হোৱাৰ লগে লগে ইয়াত কি নাথাকে এটা ফিনিট ভাৰ্ব নাথাকে গতিকে এটো কি বুলি কোৱা হয় ফ্ৰেজ বুলি কোৱা হয় এই ফ্ৰেজ দুটা কোনে জোড়া লগাইছে and শব্দটোৱে জোড়া লগাইছে in the fifth sentence that joins two clauses she said she would come এই দুটা হল কি clause she said আৰু she would come এই দুটা হল clause এই দুটা clauseক কি জোড়া লগাইছে এই thatটোৱে জোড়া লগাইছে গতিকে এই যে she said আৰু she would come এটা clause বুলি আমি কিয় কৰো clause বুলি কোৱাৰ কাৰণ হল এই কাৰণে যে ইহঁতৰ কি আছে finite verb আছে আৰু subject আছে এইটো হল subject আৰু এইটো হল verb ঠিক আছে গতিকে এইবিলাক ইয়াতো কি আছে finite verb আছে আৰু ইয়াত subject আৰু finite verb ইয়াতো আমি দেখিবলৈ পাইছো she would come সো এটো হল কি এটা clause গতিকে clause মানে কি যেতিয়া finite verb আৰু subject থাকিব তেতিয়া তা কি বুলি কোৱা হ'ব clause বুলি কোৱা হ'ব তেতিয়া হলে এটো কি বুলি কোৱা হ'ব তেতিয়া so we can say that and but or and that are conjunctions as they have joined two words or two sentences or two phrases two clauses ঠিক আছে এতিয়া অসমীয়াত এনে ধৰণে আমি ক'ব পাৰো যে ওপৰৰ বাক্যকেইটা চালে আমি পাম যে এক নং বাক্যত and শব্দটোৱে দুটা শব্দ সীমা আৰু দীপালিক জোড়া লগাইছে দুই নং বাক্যত বাট শব্দটো দুটা বাক্য Sonu is a boy and Nila is a girl এইকেইটা জোড়া লগাইছে আকৌ তিনি নং বাক্যত or শব্দটোৱে দুটা বাক্য learn your lesson leave the class এই দুটা বাক্যক জোড়া লগাইছে আকৌ ইফালে চাৰি নং বাক্যত কি হৈছে and শব্দটোৱে দুটা বাক্যাংশ people's ignorance আৰু population explosion এই দুটা বাক্যাংশক জোড়া লগাইছে আকৌ that শব্দটোৱে কি কৰিছে she said আৰু she would come ইতিমধ্যে আমি কৈছো খণ্ড বাক্য মানে ফ্ৰেজ আৰু ক্লজ মানে কি আমি ইতিমধ্যে আলোচনা কৰিছো আৰু ফ্ৰেজৰ বিষয়ে এটা বেলেগ ভিডিও বনাইটো আছে যদি আপোনালোকে চাব বিচাৰে চাব পাৰিব মোৰ প্লেলিষ্টত গৈ চালে আপোনালোকে এই ভিডিওটো পাই যাব আৰু চাই ল'ব যদি দৰকাৰ হয় গতিকে ইয়াতে কি হৈছে that শব্দটোৱে কি কৰিছে দুটা খণ্ড বাক্য she said আৰু she would come এই দুটা জোড়া লগাইছে গতিকে আমি এতিয়া কি গম পালো যে এনেদৰে যিবোৰ শব্দৰ দ্বাৰা আমি শব্দ হয়নে বাক্য বাক্যাংশ খণ্ড বাক্য আদিক আমি জোড়া লগাও হেবিলাকক আমি কি বুলি কওঁ সংযোগকাৰী শব্দ বুলি কওঁ ওপৰৰ বাক্যকেইটাত and but or that এই শব্দবোৰ কি হয় সংযোগকাৰী শব্দ হয় ঠিক আছে বা কনজাংশন বুলিও এইবিলাকক কোৱা হয় এতিয়া আমি simply conjunctionৰ definitionটো এনে ধৰণে দিব পাৰো যে a conjunction is simply used for joining words phrases and clauses conjunction বিলাক আমি simply কিয় ইউজ কৰো আমি ফ্ৰেজক যোগ কৰিবলৈ ইউজ কৰো বা ক্লজক
যোগ কৰিবলৈ ইউজ কৰোঁ বা ৱৰ্ডক যোৰা লগাবলৈ ইউজ কৰোঁ গতিকে কনজাংচন চিম্পলি হ'ল এটা এনেকুৱা কিছুমান শব্দ যাৰ দ্বাৰা আমি দুটা ফ্ৰেজক যোৰা লগাওঁ বা দুটা বা তাতকৈ অধিক ফ্ৰেজক বা যোৰা লগাওঁ বা দুটা ক্লজক যোৰা লগাওঁ দুটা ৱৰ্ডক যোৰা লগাওঁ বা দুটা সেন্টেন্সক আমি যোৰা লগাওঁ So, এটা important note আছে এটা important note to কি হয় unlike preposition a conjunction is never connected to an object এটা never to double হৈ গল so let me to নালাগে ঠিক আছে so এটা never লাগে ঠিক আছে so এটো কি হ'ব unlike preposition a conjunction is never connected to an object গতিকে প্ৰিপজিশনৰ নিচিনাকৈ কি নকৰে তেতিয়াহলে কনজাংচনে অবজেক্টক কানেক্ট নকৰে আৰু এই কনজাংচন কোৱালিফাইজ neither an adverb nor an adjective আৰু কনজাংচনে কি নকৰে তেতিয়াহলে কনজাংচনে adverb আৰু adjectiveক কি নকৰে কোৱালিফাই নকৰে ঠিক আছে adjective আৰু adverbক কোৱালিফাই নকৰে গতিকে সিম্পলি আমি কনজাংচন বুলিলে আমি কি বুজি পালো যে কনজাংচন মানে হ'ল এনেকুৱা কিছুমান শব্দ যাৰ দ্বাৰা আমি কি কৰো ৱৰ্ডক ফ্ৰেজক ক্লজক সেন্টেন্সক আমি যোৰা লগাওঁ ঠিক আছে এতিয়া আমি মোস্ট কমনলি আমি কোনবিলাক ইউজ কৰো কনজাংচন হিচাপে কোনবিলাক শব্দ ইউজ কৰো and or ঠিক আছে however only ঠিক আছে because as well as not only but also where but either or nevertheless therefore as after when whether আকৌ ইয়াতে কি আছে neither nor otherwise else still so also to if though although still until whereas while since yet for unless এইবিলাক হল কি most commonly used conjunction হয় এইবিলাক শব্দ আমি কি কৰো কমনলি আমি ইউজ কৰি থাকো বাক্যক যোৰা লগাবৰ বাবে বা ফ্ৰেজক যোৰা লগাবৰ বাবে বা ৱৰ্ডক যোৰা লগাবৰ বাবে বা ক্লজক যোৰা লগাবৰ বাবে এতিয়া আমি আজিৰ ভিডিওটোত আমি আলোচনা কৰিম কেৱল মাত্ৰ টাইপস অফ কনজাংচনৰ বিষয়ে ইয়াৰ পিছৰ ভিডিওবিলাকত আমি এইবিলাকনো কেনে ধৰণে ব্যৱহাৰ কৰা হয় এন বাট ইয়েট এনেকুৱা ধৰণৰ কনজাংচনবোৰ কেনে ধৰণে ব্যৱহাৰ কৰা হয় কি কি সিচুৱেশনত এইবোৰ ব্যৱহাৰ হয় সেই বিষয়ে আমি আলোচনা কৰিম তেতিয়াহলে আজিৰ ভিডিওটোত আমি কেৱল কি আলোচনা কৰিম টাইপস অফ কনজাংচন ঠিক আছে কোঅৰ্ডিনেটিং কনজাংচন আৰু সাবঅৰ্ডিনেটিং কনজাংচন আমি দুই ধৰণৰ কনজাংচন আমি দেখিবলৈ পাওঁ ঠিক আছে এতিয়া আমি কি কৰিম কোঅৰ্ডিনেটিং কনজাংচন নো কি সেই বিষয়ে আমি অকমান চাই লওঁ তে চাওঁ দুটা বাক্য মই লৈ আহিছো she read the book and returned it to me my sister came to meet me but I was not at home Robbie worked hard yet he failed Robbie worked hard yet he failed conjunctions that joins together words phrases or clauses of similar functional value are called coordinating conjunction eta ami ki buji palu je conjunction those joins together words phrases and clauses with similar functional values are functional value same hoy hebilakoke ami ki buli kom coordinating conjunction boli kom orthat ji conjunction e ki kore homopoijar dui ba totodhik word ok phrase ok বা ক্লজক জয়েন কৰে বা সংযুক্ত কৰে তাকে আমি কি বুলি কম কোঅৰ্ডিনেটিং কনজাংচন বুলি আমি কম ঠিক আছে গতিকে আমি ইয়াতে কি লিখিছো সি ৰিড দা বুক এণ্ড ৰিটাৰ্ন ইট টু মি এই দুটা কি হয় এই বাক্যকেইটা এই দুটা কি সমপৰ্যায়ৰ বাক্যক আমি কি কৰিছে ইহতে জয়েন কৰিছে গতিকে ইহতক কি বুলি কোৱা হ'ব কোঅৰ্ডিনেটিং কনজাংচন বুলি কোৱা হ'ব এই বাক্যকেইটা যদি আমি ভালদৰে লক্ষ্য কৰো তেতিয়াহলে আমাৰ কোঅৰ্ডিনেটিং কনজাংচনটো কাক বোলে সেই কথাটো আমি ধৰিব পাৰিম ঠিক আছে coordinating conjunction আকৌ কৈছে যে in these sentences and but yet conjunction joining two sentences but if we separate these sentences they individually express their meaning if we separate this sentence into clauses then one sentences become a principal clause and other become a coordinating clause ঠিক আছে those conjunction which help in making coordinate clause is called a coordinating conjunction ঠিক আছে
এতিয়া কি হৈছে ইয়াতে সি ৰিড দ্য বুক এটো আমি যদি ডিভাইড কৰি দিও আৰু ৰিটাৰ্ন ইট টু মি এই দুইটা বাক্যৰে কি হয় আমি যদি কি কৰো দুইটা বাক্যই কি কৰিব পাৰে বেলেগ বেলেগ কৰি দিলে হতি কি হয় এটা এসি ৰিড দ্য বুক টু প্ৰিন্সিপাল ক্লজ আকৌ ৰিটাৰ্ন ইট টু মি এটো কি হয় কোঅৰ্ডিনেটিং ক্লজ গতিকে এনটোৱে কি কৰিলে ৰিটাৰ্ন ইট টু মি টু কি কৰিলে গঠন কৰাত সহায় কৰিলে আকৌ এই বাক্যটো চাও মাই সিস্টাৰ কেম টু মিট মি ইয়াতে এটো এটা প্ৰিন্সিপাল ক্লজ হয় বাট আই ওয়াজ নট এট হোম আকৌ ইয়াতে আই ওয়াজ নট এট হোম এটো এটা কি হয় কোঅৰ্ডিনেটিং ক্লজ হয় কোঅৰ্ডিনেট ক্লজ হয় গতিকে বাটটো কি কৈছে এই কোঅৰ্ডিনেট ক্লজটো গঠন কৰাত সহায় কৰিছে ৰবি worked hard yet he failed এই yet he failed টো কি কৰিছে এটা কোঅৰ্ডিনেট ক্লজ সৃষ্টি কৰিছে আৰু ৰবি worked hard এটো কি হয় এটা প্ৰিন্সিপাল ক্লজ গতিকে যিবিলা কনজাংচনে আমাক কোঅৰ্ডিনেট ক্লজ গঠন কৰাত সহায় কৰে সেইবিলাককে আমি কি বুলি কম কোঅৰ্ডিনেটিং কনজাংচন বুলি কম ঠিক আছে সো নেক্সট চাও কোঅৰ্ডিনেটিং কনজাংচনৰ ভাগ কেটা আছে কোঅৰ্ডিনেটিং কনজাংচনৰ ভাগ আছে 4টা কি কি এটা হল কুমুলেটিভ কনজাংচন মানে কি সংযোজক বুলি কৈছে আৰু এইবিলাক আমি কি পাম and also both and as well as now to no less than আদি বিলাকক আমি কি হিচাপে ব্যৱহাৰ কৰিব পাৰো কুমুলেটিভ কনজাংচন হিচাপে ব্যৱহাৰ কৰিব পাৰো ইয়াতে মিস্টাৰ কুলকাৰ্ণি ইজ ৰিচ এণ্ড হ্যাপি এইটা কি হয় ৰিচ টু এডজেক্টিভ হয় হ্যাপি টু এডজেক্টিভ হয় ৰিকি as well as বিকি ইজ কামিং এই দুইটা কি হয় নাউন দুইটা নাউন হয় গতিকে কুমুলেটিভ কনজাংচন are used to join two or more independent words phrases and clauses গতিকে কি হয় কুমুলেটিভ ক্লজ কি কুমুলেটিভ কনজাংচনে আমাক কি কৰিব তেতিয়াহলে দুটা ইন্ডিপেন্ডেন্ট words phrase বা clause আমাক জয়েন কৰাত সহায় কৰিব গতিকে এটা সেইকাৰণে কি বুলি কোৱা হৈছে কুমুলেটিভ কনজাংচন বা সংযোজক বুলি কোৱা হৈছে যি কনজাংচনৰ দ্বাৰা একাধিক নিৰপেক্ষ word phrases clause সংযুক্ত কৰিবলৈ ব্যৱহৃত হয় তাকে আমি কি বুলি কম কুমুলেটিভ কনজাংচন বুলি আমি কম ঠিক আছে নেক্সট হল অল্টাৰনেটিভ কনজাংচন মানে বৈকল্পিক কনজাংচন else or otherwise either or neither nor এইকেটা কি বুলি কম তেতিয়াহলে আমি অল্টাৰনেটিভ কনজাংচন বুলি কম আমি যেতিয়া দুটা বাক্য লম either sit quietly or go away ইয়াতে কি হৈছে যিকোনো এটাহে আমি ৰাখিম আৰু বাকিটো আমি কি কৰিম এৰি দিম you must run fast else you will miss the flight ইয়াতে you must run fast else you will miss the flight গতিকে ইয়াতে কি হৈছে Alternative conjunction are used to express to use the choice of one between the two. Ete yate either sit quietly or go away. Etut ki koise hoy hanto bhabe boha nohoy yapra nohoy jua gusi jua. Yate either sit quietly or go away. Yate ki korise jikono eta he ami basilo. Duta bhabor bhitor jikono eta ke ami basilo bole boye conjunction bilakor dara সহায় কৰে গতিকে এইবিলাকক কি বুলি কোৱা হৈছে এইবিলাকক অল্টাৰনেটিভ কনজাংচন বুলি কোৱা হৈছে you must run fast else you will miss the flight ইয়াতে কি হৈছে you must run fast তুমি জোৰত দৌৰি যোৱা নহলে তুমি কি কৰিবা তোমাৰ ফ্লাইট মিস কৰিবা গতিকে অল্টাৰনেটিভ কনজাংচন are used to express to use the choice of one between the two so when there are two situations and we have to accept only one situation then we are using alternative conjunction and these conjunction are used to express alternate condition ঠিক আছে যে কোঅৰ্ডিনেটিং কনজাংচনে একাধিক word phrase বা clause সংযুক্ত কৰি দুটা ভাৱৰ ভিতৰত এটাক বাছি লোৱাত সহায় কৰে তাকে আমি কি বুলি কম অল্টাৰনেটিভ কনজাংচন বুলি কম বা বৈকল্পিক কনজাংচন বুলি কম এতিয়া আমি এই সেন্টেন্স দুটা যেটা চাম তেতিয়া আমি দেখিবলৈ পাম যে ইয়াৰ ভিতৰত আমি কি কৰিছে either sit quietly or go away হয় শান্তভাৱে পঢ়া নহয় যোৱা ইয়াত আমাক যিকোনো এটাহে বাছি ল'বলৈ দিছে গতিকে এইবিলাক কনজাংচনৰ আমি কি বুলি কোৱা হৈছে অল্টাৰনেটিভ কনজাংচন বুলি কোৱা হৈছে এটা এডভাৰ্জেটিভ কনজাংচন কোনবিলাক বিৰুদ্ধৰ্ধক but yet still only however nevertheless while whereas এইবিলাক আমি কি হিচাপে ব্যৱহাৰ কৰিম এডভাৰ্জেটিভ কনজাংচন হিচাপে ব্যৱহাৰ কৰিম he is rich but not happy ঠিক আছে তেওঁ ৰিচ হয় কিন্তু সুখী নহয় he is industrious still he does not get good marks তেওঁ কষ্ট কৰে কিন্তু তথাপিতো তেওঁ
ভাল মার্কস নাপায় গতিকে এডভার্জেটিভ কনজাংশন বিলা কি কৰে সাজেস্ট কন্ট্রাস্ট আমাক কি কয় বৈসাদৃশ্য দেখুৱাবলৈ আমি এডভাৰ্জেটিভ কনজাংশন বিলাক আমি ব্যৱহাৰ কৰোঁ ঠিক আছে এডভাৰ্জেটিভ কনজাংশনৰ দ্বাৰা আমাক কি কৰা হয় তেতিয়া হলে কন্ট্রাস্ট দেখুৱাবলৈ মানে বৈসাদৃশ্য দেখুৱাবলৈ কি কৰোঁ আমি এডভাৰ্জেটিভ কনজাংশন বোৰ ব্যৱহাৰ কৰোঁ গতিকে যি কনজাংশনৰ দ্বাৰা দুটা ভাৱৰ মাজত বৈসাদৃশ্য দেখুৱাই তাকে আমি কি বুলি কম এডভাৰ্জেটিভ কনজাংশন বুলি কম ঠিক আছে ইলিয়েটিভ কনজাংশন কি হ'ব পৰিণামসূচক সো ফৰ therefore একেটা কি বুলি কোৱা হ'ব তেতিয়া হলে ইলিয়েটিভ কনজাংশন বুলি কোৱা হ'ব he will never shine in life for he is lazy he is lazy therefore he will not shine in life he is poor so he could not help you গতিকে এই কেইটাত কি হৈছে পৰিণাম he will never shine in life for his lazy ইয়াত এটা কাৰণ দেখুৱাইছে আৰু কাৰণটো কি তেওঁ লেজি সেই কাৰণে তেওঁ কি কৰিব নোৱাৰে তেওঁৰ জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে he is lazy therefore he will not shine in life তেওঁ কেতিয়াও উজ্জ্বল লাইফটো তেওঁৰ উজ্জ্বল নহয় বুলি কৈছে কাৰণ therefore টো লগাই পেলাই আমাৰ কি কৰিছে কাৰণ দৰ্শাইছে মানে পৰিণামটো দৰ্শাইছে গতিকে কাৰ্য কাৰণ সম্বন্ধ আদি নিৰ্ধাৰণ কৰি দিয়ে তাকে কি বুলি কোৱা হয় ইলেটিভ কনজাংশন বুলি কোৱা হয় ইলেটিভ কনজাংশন are used to suggest consequences ইয়াতে কি কয় এটা পৰিবেশ এটা দি দিছে আৰু সেই পৰিবেশটোত কি কৰিছে যদি হেতু পৰিবেশ নোহোৱা কৰিবলৈ হয় তেতিয়া হলে তেওঁ কি কৰিব লাগিব বেলেগ এটা পৰিবেশ পাব ঠিক আছে he is poor তেওঁ দুখিয়া গতিকে তেওঁ কি কৰিব নোৱাৰে তোমাক হেল্প কৰিব নোৱাৰে গতিকে এটো এটা পৰটো এটা কি হৈছে এটা কাৰণ আৰু সেই কাৰণটোৰ কাৰণে কি কৰিব লাগে তেওঁ হেল্প কৰিব নোৱাৰে গতিকে এই দুটা ভাৱৰ মাজত কি কৰিছে কাৰ্য কাৰণ সম্বন্ধ কিহে স্থাপন কৰিছে সোটোৱে সম্বন্ধ স্থাপন কৰিছে গতিকে এটো কি বুলি কোৱা হ'ব ইলেটিভ কনজাংশন বুলি কোৱা হ'ব নেক্সট আছে এই চাৰিটা আমি পালো কোঅৰ্ডিনেটিং কনজাংশন এতিয়া আমি চাম সাব অৰ্ডিনেটিং কনজাংশন Subordinating conjunction কোনবিলাক হয় এটা ask him whether he will come ইয়াতে এটো কি হয় প্ৰিন্সিপাল ক্লজ হয় আৰু ইটো কি হয় subordinate clause হয় গতিকে ইয়াতে কি হৈছে I know that the earth is a planet এটো কি হয় প্ৰিন্সিপাল ক্লজ হয় আৰু কি হয় এটো subordinate clause হয় এটা subordinating conjunctions are used to join a subordinate clause to a principal clause এই principal clause টোৰ লগত এই subordinate clause টোক তেতিয়া হলে কি হে জয়েন কৰি ৰাখিছে এ that whether আদি শব্দ কেইটাই জয়েন কৰি ৰাখিছে গতিকে এই শব্দবিলাকক আমি কি বুলি কম subordinating conjunction বুলি কম গতিকে subordinating conjunctions are used to join a subordinate clause to a principal clause গতিকে subordinate clause কিহে কৰিছে কি কনজাংশনে কি কৰিছে যোগ কৰি ৰাখিছে কাৰণ লগত প্ৰিন্সিপাল ক্লজৰ লগত গতিকে এবিলাকক কি বুলি কোৱা হ'ব সাবঅৰ্ডিনেটিং কনজাংশন বুলি কোৱা হ'ব সাবঅৰ্ডিনেটিং কনজাংশন যি কনজাংশনে কোনো সাবঅৰ্ডিনেট ক্লজক প্ৰিন্সিপাল ক্লজৰ সৈতে সংযুক্ত কৰে তাকে আমি কি বুলি কম সাবঅৰ্ডিনেটিং কনজাংশন বুলি কম ঠিক আছে এটা সাবঅৰ্ডিনেটিং কনজাংশনৰ ভাগবিলাক আমি চাম সাবঅৰ্ডিনেটিং কনজাংশনৰ পাৰপাস আমি এইটো পাৰপাস বুজাবলৈ আমি কি কনজাংশন ব্যৱহাৰ কৰিম that ব্যৱহাৰ কৰিম so that in order that but আদি ব্যৱহাৰ কৰিম এতিয়া আমি এটা সেন্টেন্স চাও he works hard that he may win the prize the subordinating conjunction of purpose is used to introduce clauses expressing purpose ঠিক আছে যে subordinating conjunction উদ্দেশ্য বুজাবলৈ ব্যৱহৃত হয় তাকে আমি কি বুলি কম তাকে আমি কম subordinating conjunction of purpose বুলি আমি কম ঠিক আছে নেক্সট টু হল সাবঅৰ্ডিনেটিং কনজাংশন অফ কজ অৰ ৰিজন আৰু এটো কনজাংশনে কি বুজাব ৰিজন বা কজ বুজাব এটা আমি এক্সাম্পল চাও as I was busy I could not meet you ইয়াতে কি বুজাইছে কজ বুজাইছে মই বিজি আছিলো গতিকে মই তোমাক লগ কৰিব নোৱাৰিলো ইয়াতে কাৰণ বুজাইছে যে কাৰণটো কি মই বিজি আছিলো ঠিক আছে গতিকে ইয়াত কি বুজাইছে কজ বা ৰিজন বুজাইছে গতিকে এনেকুৱা ধৰণৰ যিবিলাক কনজাংশনৰ দ্বাৰা এনেকুৱা ধৰণে আমি জয়েন কৰিব পাৰো বাক্য বা ক্লজক বা ফ্ৰেজক তেতিয়া আমি কি বুলি কম তাক আমি কি বুলি কম সাবঅৰ্ডিনেটিং কনজাংশন অফ কজ অৰ ৰিজন বুলি কম আৰু as since because as that in as much as seeing that এইবিলাকক আমি কি হিচাপে ব্যৱহাৰ কৰো সাবঅৰ্ডিনেটিং কনজাংশন অফ কজ অৰ ৰিজন হিচাপে আমি ব্যৱহাৰ কৰো যি সাবঅৰ্ডিনেটিং কনজাংশনে কাৰণ বুজাবলৈ ব্যৱহৃত হয় তাকে আমি সাবঅৰ্ডিনেটিং কনজাংশন অফ কজ অৰ ৰিজন বুলি ক'ব পাৰো ঠিক আছে নেক্সট হল
after, before, till, until, as soon as, no sooner than, since, while, as, once, when, as long as, however এইকেইটা আমি কি হিচাপে ব্যৱহাৰ কৰোঁ সাবঅৰ্ডিনেটিং কনজাংশন অফ টাইম হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ এটা উদাহৰণ চাওঁ হি ৱেইটেড টিল আই ৰিটাৰ্ণ তেওঁ ৰৈ থাকিলে যেতিয়ালৈকে মই ঘূৰি নাহিলোঁ তেতিয়ালৈকে কি কৰিলে তেওঁ ৰৈ থাকিলে ইয়াতে তেতিয়াহ'লে কি বুজাইছে মই ঘূৰি অহা সময়খিনিলৈকে বুজাইছে গতিকে এইটো কি হৈছে এটা সাবঅৰ্ডিনেটিং কনজাংশন অফ টাইম হৈছে গতিকে ইয়াতে কি কৈছে ইন্ট্ৰোডিউস ক্লজেছ এক্সপ্ৰেছিং টাইম টাইমটো যেতিয়া প্ৰকাশ কৰিব যিবিলাক কনজাংশনৰ দ্বাৰা তেতিয়াহ'লে তাক কি বুলি কোৱা হ'ব সাবঅৰ্ডিনেটিং কনজাংশন অফ টাইম বুলি কোৱা হ'ব যে সাবঅৰ্ডিনেট কনজাংশন সময় বুজাবলৈ ব্যৱহৃত হয় তাক আমি সাবঅৰ্ডিনেট কনজাংশন অফ টাইম বুলি কওঁ এটা সাবঅৰ্ডিনেট কনজাংশন অফ টাইমত আমি কি কি ব্যৱহাৰ কৰোঁ আফটাৰ বিফৰ till until as soon as no sooner than since while as once when as long as however ইত্যাদি next to all subordinating conjunction of result or consequences so that একেটাক আমি কি হিচাপে ব্যৱহাৰ কৰিম subordinating conjunction of result or consequence হিচাপে আমি ব্যৱহাৰ কৰিম he is so weak that he cannot walk তেওঁ খুব দুৰ্বল হেয়া তেওঁ খোজ কাঢ়িব নোৱাৰে ইয়াতে কি হৈছে খোজ কাঢ়িব নোৱাৰাটো কিহৰ ৰিজাল্ট তেওঁ উইক হেটো ৰিজাল্ট হয় গতিকে পৰিণতিটো কি হৈছে তেওঁ উইক হোৱাৰ পৰিণতিটো কি হৈছে তেওঁ খোজ কাঢ়িব পৰা নাই গতিকে এইটো কি বুলি কোৱা হ'ব সাবঅৰ্ডিনেটিং কনজাংশন অফ ৰিজাল্ট অৰ কনসিকুৱেন্সেস বুলি কোৱা হ'ব গতিকে যি সাবঅৰ্ডিনেট কনজাংশনে পৰিণতি বা ফলাফল বুজায় তাকে আমি কি বুলি কম সাবঅৰ্ডিনেটিং কনজাংশন অফ ৰিজাল্ট অৰ কনসিকুৱেন্সেস বুলি ক'ব পাৰোঁ এটা 5 নম্বৰটো হ'ল যে সাবঅৰ্ডিনেটিং কনজাংশন অফ কন্ডিশন কোনবিলাক আমি ব্যৱহাৰ কৰিম unless that if in case provided that on condition that এইবিলাকক আমি কি হিচাপে ব্যৱহাৰ কৰিম সাবঅৰ্ডিনেটিং কনজাংশন অফ কন্ডিশন হিচাপে আমি ব্যৱহাৰ কৰিম ঠিক আছে গতিকে ইয়াতে কি হৈছে I shall এটা উদাহৰণ I shall lend you money if you pay me back in a week I shall lend you money if you pay me back in a week ইয়াতে কি হৈছে যে if এই সাবঅৰ্ডিনেটিং কনজাংশনটো আমি শৰ্ত ব্যৱহাৰ কৰিবলৈ আমি ব্যৱহাৰ কৰিছো ঠিক আছে if টো আমি কি কৰিছো শৰ্ত বুজাবলৈ আমি ব্যৱহাৰ কৰিছো গতিকে এই if সাবঅৰ্ডিনেটিং কনজাংশনটো এটা সাবঅৰ্ডিনেটিং কনজাংশন অফ কন্ডিশন গতিকে এটো কি বুলি ক'ব পাৰো সাবঅৰ্ডিনেটিং কনজাংশন অফ কন্ডিশন বুলি ক'ব পাৰো The subordinating conjunction that is used to express condition is called subordinating conjunction of condition. যে subordinating conjunction শর্ত বুজাবলৈ ব্যৱহৃত হয় তাকে আমি কি বুলি কম subordinating conjunction of condition বুলি ক'ব পাৰো মানে ইয়াতে কি কৈছে I shall lend you money if you pay me back in a week ইয়াতে এটা কন্ডিশন দিছে যে তুমি যদি এটা উইকৰ ভিতৰত পইচাখিনি ঘূৰাই দিয়া তেতিয়াহলে মই তোমাক কি কৰিম পইচা ধাৰলৈ দিম গতিকে এটো কি হৈছে কন্ডিশনটো কি if you pay me back in a week এটো কন্ডিশন আৰু তেতিয়া মই তোমাক পইচা ধাৰলৈ দিম এই ইফটো কি কৰিছে এই দুটা সেন্টেন্সক জোৰা লগাইছে আৰু ইহতৰ ক্লজক জোৰা লগাইছে আৰু ইয়াতে ইফটো কি হিচাপে ব্যৱহাৰ হৈছে সাবঅৰ্ডিনেট কনজাংশন অফ কন্ডিশন হিচাপে ব্যৱহাৰ হৈছে গতিকে ইয়াতে শৰ্ত বুজাইছে সো এটো কি বুলি কোৱা হ'ব সাবঅৰ্ডিনেট কনজাংশন অফ এতিয়া সাবঅৰ্ডিনেট কনজাংশন অফ কন্ট্ৰাষ্ট এইকেইটা হ'ল অলদো do where if আৰু where do notwithstanding that এইকেইটা হ'ল কি subordinating conjunction of contrast the subordinating conjunction of contrast to কেনেকুৱা হ'ব though he requested me to send some money I could not comply with his request ইয়াতে কি কোৱা হৈছে যি কনজাংশনৰ দ্বাৰা আমি কি হৈছে বৈষম্য বুজাবলৈ আমি ব্যৱহাৰ কৰো তাকে আমি কি বুলি কম subordinating conjunction of contrast বুলি আমি কম ঠিক আছে এই do এই শব্দটোৰ দ্বাৰা কি কৰা হৈছে do কনজাংশনটোৰ দ্বাৰা কি কৰা হৈছে সাবঅৰ্ডিনেটিং কনজাংশনটোৰ বৈষম্য বুজাবলৈ আমি ব্যৱহাৰ কৰিছো তেনেহলে যি কনজাংশনৰ দ্বাৰা বৈষম্য বুজাবলৈ আমি ব্যৱহাৰ কৰো যি কনজাংশনৰ দ্বাৰা বৈষম্য বুজোৱা হয় তাকে আমি কি বুলি কম সাবঅৰ্ডিনেটিং কনজাংশন অফ কন্ট্ৰাষ্ট বুলি আমি কম নেক্সট টু হল subordinating conjunction of comparison কৰিবলৈ আমি ব্যৱহাৰ কৰিম as then as so as আদিবিলাক কি বুলি ক'ব আমাক subordinating conjunction of comparison বুলি ক'ব this is more beautiful than that
ইয়াতে আমাৰ কি হৈছে এইটো দিছটোৰ লগত আমাৰ কি কৰিছে এই ডেটটোৰ আমাৰ কি কৰিছে কনজাংচনৰ ডেটটোৰ তুলনা কৰিছে আৰু তুলনা কৰিবলৈ আমি কি ব্যৱহাৰ কৰিছো কনজাংচনটো দেন ব্যৱহাৰ কৰিছো আকৌ আই এম নট সো টল এজ ইউ ইয়াতে সোটোৰ দ্বাৰা আমি কি কৰিছো আই এম নট সো টল এজ ইউ ইয়াতে আই লগত কাক তুলনা কৰিছে ইউ লগত ইউ তুলনা কৰিছে আৰু তুলনা কৰিবলৈ কি কৰিছে সোটো ব্যৱহাৰ কৰিছে মানে মই তোমাৰ সমান ওখ নহয় গতিকে এটো কি বুলি কোৱা হ'ব subordinating conjunction of comparison বুলি কোৱা হ'ব তো এটা ওখটো কি হৈছে তুলনা কৰিছে গতিকে এটো কি বুলি কোৱা যাব subordinating conjunction of comparison বুলি কোৱা হ'ব ঠিক আছে গতিকে এটা লিখি দিছো the subordinating conjunction of comparison is used to introduce clauses expressing comparison ঠিক আছে comparison কৰিবলৈ আমি তুলনা কৰিবলৈ আমি ব্যৱহাৰ কৰোঁ যে subordinating conjunction তুলনা কৰিবলৈ তুলনা বুজাবলৈ ব্যৱহৃত হয় তাকে কি বুলি কোৱা হয় subordinating conjunction of comparison বুলি কোৱা হয় নেক্সট হল subordinating conjunction of place place to দেখি আপুনি কি গম পাইছে যে এটা কি বুজাব টাইম বুজাব ঠিক আছে you can go wherever you want তুমি যলৈকে ইচ্ছা যাব পাৰা the subordinating conjunction of place is used to introduce clauses of expressing place ইয়াতে কৈছে যে তুমি যলৈকে ইচ্ছা যাব পাৰা ইয়াতে wherever to কি হয় তেতিয়াহলে এটা subordinating conjunction of place হয় গতিকে যে subordinating conjunction এ স্থান বুজায় তাকে কি বুলি কোৱা হয় subordinating conjunction of time বোলে ঠিক আছে coordinating conjunction of apposition that whether or একেটা কি তেতিয়াহলে এটা subordinating conjunction of একোটা apposition I know that the earth is a planet ইয়াতে কি কৰিছে সংযোজন কৰি দিছে I know that the earth is a planet গতিকে subordinating conjunction of apposition is used to introduce expressing apposition বুজায় গতিকে কি হ'ব যে subordinating conjunction এ সংযোজন বুজায় তাকে কি বুলি কোৱা হ'ব conjunction subordinating conjunction of apposition বুলি কোৱা হ'ব ঠিক আছে এতিয়া আকৌ manner বুজাব manner মানে কি ধৰণ বুজাব কোনবিলাকৰ দ্বাৰা আমি ধৰণ বুজাম as if as though as so একেটাৰ দ্বাৰা আমি কি বুজাম manner বুজাম he looks as if he were tired তেওঁ কেনেকৈ দেখাইছে বৰ দুৰ্বল দেখাইছে গতিকে the subordinating conjunction of manner is used to introduce a clauses expressing manner গতিকে কি কৈছে যে subordinating conjunction এ manner বা ধৰণ বুজায় তাকে আমি কি বুলি কম subordinating conjunction of manner বুলি কম যে subordinating conjunction of manner he looks as he were tired তেওঁ কেনেকৈ দেখা গৈছে tired নিচিনা দেখা গৈছে গতিকে if to যায় ইয়াত যে লিখিছে as if to এটো কি হয় এটা subordinating conjunction হয় আৰু ইয়াৰ দ্বাৰা আমি কি কৰিছো ইয়াক আমি দুইটা সেন্টেন্সক আমি জয়েন কৰিছো আৰু ইয়াত কি বুজাইছে manner বুজাইছে তেওঁ কেনেকা দেখাইছে তেওঁ tired দেখাইছে গতিকে as if to কি হয় subordinating conjunction of manner হয় আৰু ইয়াতে এনে ধৰণে আমি কি কৰিব পাৰো subordinating conjunction of manner আমি ব্যৱহাৰ কৰিব পাৰো গতিকে যে subordinating conjunction এ manner বা ধৰণ বুজায় তাকে আমি কি বুলি কম subordinating conjunction of manner বুলি কম ঠিক আছে সো আজিৰ ভিডিওটো ইমানখিনি আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্রাইব কৰিব থ্যাংক ইউ ফৰ ওয়াচিং অহা ভিডিওটোত আমি কি শিকিম আমি এন্ড বা therefore otherwise after before আদি কনজাংশন বিলাক আমি কেনে ধৰণে ব্যৱহাৰ কৰিব পাৰিম বা কেনেকুৱা সিচুৱেশনত আমি এইবোৰ ব্যৱহাৰ কৰো সেই বিষয়ে আমি শিকিবলৈ চেষ্টা কৰিম ঠিক আছে আজিলৈ আহোম ধন্যবাদ